আজি ভাল খবৰ পাইছোঁ, শুই উঠিয়ে ভাল খবৰ পাইছোঁ আৰু বিচাৰোঁ যাতে বিচাৰটো হয় পাৰিলে যদি নাজানো আৰু মনৰ কথা এনকাউণ্টাৰো যদি কিবা হৈছে তাতকৈ ভাল আৰু একো হ'ব নোৱাৰে সেইটোৱে দোষীয়ে উচিত শাস্তি পাব লাগে সকলোৰে সেইটোৱে আশা একমাত্ৰ শাস্তি পাব লাগে কাৰণ আমাৰ মৰ্মৰ হিয়াৰ আমঠু জুবিন দাক লৈ গৈছে ইয়াৰ পৰা গতিকে তেওঁ উচিত শাস্তি পোৱাটো আমি বিচাৰোঁ এতিয়া খবৰ পাইছোঁ শ্যামকানু মহন্ত আৰু আপোনাৰ সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰিছে ইতিমধ্যে অকল এৰেষ্ট কৰাই নহয় তেওঁলোকে উচিত শাস্তি পোৱাটো বিচাৰোঁ আৰু জুবিন গাৰ্গৰ ন্যায় অতি সোনকালেই হ'ব লাগে ইয়াত কোনো দেৰি কৰি থকাৰ কোনো কথাই নাই অতি সোনকালে জুবিনদাৰ ন্যায় আমি বিচাৰোঁ তেওঁলোকক শাস্তি দিব লাগে আচলতে কি আমাৰ হীৰাৰ আমঠু আমাৰ হীৰা সেইটোকে নি পেলাই তেওঁলোকে গৈ পানীত পেলাই দিছে সেইটো কেনেকুৱা ধৰণৰ কথা যেনেধৰণে তেওঁলোকে হেফাজতে ৰাখিব লাগিছে সেইটো তেওঁলোকে ৰখা নাই কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে কঠোৰৰ পৰা কঠোৰ কেতিয়াও কোনো কাৰণতে যাতে চৰকাৰে হেমাহি নকৰে এই হেমাহি কৰিলে কিন্তু আমাৰ অন্তৰে কিন্তু কেতিয়াও আমাক মানে কোনোৱে কেতিয়াও আমি চৰকাৰক কেতিয়াও ক্ষমা নকৰোঁ তাৰমানে আমাৰ হিয়াৰ আমঠুৰ কাহিনীছে দাদাক মানে জুবিন গাৰ্গক সম্পূৰ্ণ ন্যায় লাগে আৰু তেখেতসকলৰ যিটো মানে এৰেষ্ট হৈছে তেখেতসকলৰ মানে কি ক'ম কঠোৰৰ পৰা কঠোৰতম তাৰমানে মানে দোষী সম্পূৰ্ণ শাস্তি পাব লাগে আমাৰ জুবিন দাৰ কাৰণে সেইটোৱে আমাৰ কাৰণে ন্যায় হ'ব তেখেতসকলক কোনো প্ৰটেকশ্যন নিদিয়াকৈ যাতে ন্যায় পায় শুনি খুবেই ভাল লাগিছে এইটো কথাটো যে এৰেষ্ট কৰা হৈছে তেওঁলোকক এতিয়া আপোনাৰো লাগে নেকি কি ইহঁতি আছিল মেইন কালপ্ৰিট যোনে নেগলিজেন্সৰ কাৰণে আমি এতিয়া দাদাক হেৰালোঁ আমাৰ এতিয়াতো আমিতো তাত নাছিলোঁ ন আমিতো এতিয়া চিয়ৰলি ক'ব নোৱাৰিম কি হৈছিলে তাত এতিয়া তদন্ত হওক কি হয় তদন্তত কি ওলায় তেতিয়া গম পাম আমি কি হৈছিলে